নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ শিক্ষক বন্ধুসকল মই প্ৰথমে সকলোকে মোৰ চেনেল লাৰ্ণ টুগেডাৰ শ্বাইন টুগেডাৰলৈ স্বাগতম জনাইছোঁ লাৰ্ণ টুগেডাৰ শ্বাইন টুগেডাৰ যোগেদি মই বৰ্ণালী মহন্তই আজি মোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ আধুনিক ভূগোল দশম শ্ৰেণীৰ এটি পাঠ আধুনিক ভূগোল এটা ইলেক্টিভ ছাবজেক্ট দশম শ্ৰেণীৰ গতিকে মই আজি এই ইলেক্টিভ ছাবজেক্টটোত আহাচোন আমি আজি আধুনিক ভূগোলৰ এটি বিশেষ পাঠ পঢ়িম অধ্যায় নম্বৰ চতুৰ্থ অধ্যায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল আমাৰ আজি অধ্যায়ৰ শিৰোনাম আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে মই ইয়াত মূল কথাখিনি সংযোজন কৰি এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ মই আশা ৰাখিছোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পাবা আৰু তোমালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ইয়াৰ জৰিয়তে ময়ো ভৱিষ্যতে তোমালোকৰ বাবে এনে ভিডিঅ' প্ৰস্তুত কৰিবলৈ উৎসাহ পাম আৰু তোমালোকেও এনে ভিডিঅ'ৰ বিষয়ে জানিবলৈ পাবা ইয়াত তোমালোকে দেখিছা গ্লোবটোৰ ভিতৰত মই আমেৰিকাৰ মেপখন দেখুৱাইছোঁ আমি অধ্যায়টোলৈ যোৱাৰ আগতে জানো আহা ইয়াত আমি কি পঢ়িম আমি এই অধ্যায়টোত পঢ়িম আমেৰিকা যুক্তৰাষ্ট্ৰৰ চমু পৰিচয় প্ৰাকৃতিক বিভাগসমূহ জনবসতি ইয়াৰ অৰ্থনৈতিক ক্ৰিয়াকলাপ কৃষি বলয় আৰু উদ্যোগ অঞ্চলসমূহ মই প্ৰথমে ইয়াত তোমালোকৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন মেপ দিছোঁ যিখনত আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন ৰাজ্যসমূহ দেখুওৱা হৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই মেপখন মই পিছতো ব্যৱহাৰ কৰিম তোমালোকে মেপখন খুব ভালকৈ চাবা আজৰি সময়টো চাবা তোমালোকৰ কিতাপতো আছে তেতিয়া তোমালোকে জেগাবোৰ কোনখন ক'ত আছে জানিবলৈ সুযোগ পাবা আহা আমি আৰম্ভ কৰোঁ প্ৰথমে আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিচয় বিষয়ে অকণ জানো আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ উন্নত দেশসমূহৰ ভিতৰত অন্যতম সেইটো আমি জানো সেইবাবে এই লেচনটো তোমালোকৰ অধ্যায়ত সন্নিৱিষ্ট কৰা হৈছে 1774 খ্ৰীষ্টাব্দত ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ 13খন ৰাজ্য একত্ৰিত হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ নামেৰে এখন নতুন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ জন্ম হৈছিল পৰৱৰ্তী সময়ত আন 37খন ৰাজ্যও ইয়াৰ অন্তৰ্ভুক্ত হয় ইয়াত গতিকে আমি ছাত্ৰ ছাত্ৰীসকল আমি গম পালোঁ এইখন ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈছিল কেতিয়া 1774 খ্ৰীষ্টাব্দত আৰু তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ 13খন ৰাজ্য একত্ৰিত হৈ গঠন হৈছিল এইখন এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ কিন্তু পৰৱৰ্তী সময়ত 37খন ৰাজ্য ইয়াৰ অন্তৰ্ভুক্ত হয় তোমালোকে অচেনিয়া মহাদেশতো পঢ়ি আহিছিলা অচেনিয়া মহাদেশৰ এখন দেশো ইয়াৰ লগত জইন হৈছে এইটো তোমালোকে সকলোৱে জানা গতিকে তোমালোকে এই বিষয়ে আৰু চাবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কলম্বিয়া জিলাৰ ৱাশ্বিংটন ডিচি মই ইয়াত মেপত তোমালোকৰ ৱাশ্বিংটন ডিচি কোনফালে আছে তোমালোকৰ ৰঙা মাৰ্ক কৰা আছে মই দেখুৱাইছোঁ এইটো মই তোমালোকক এইকাৰণে দেখুৱাই থৈ গৈছোঁ কাৰণ তোমালোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যদি পশ্চিমফালে যোৱা পশ্চিমফালে একেবাৰে ওপৰলৈও ৱাশ্বিংটন বুলি এখন জেগা আছে সেইখন কিন্তু আমেৰিকাৰ ৰাজধানী নহয় কলম্বিয়া জিলাৰ ৱাশ্বিংটন ডিচি ইয়াৰ ৰাজধানী বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ 50খন ৰাজ্য আৰু কলম্বিয়া জিলাৰে গঠিত গতিকে তোমালোকক কেইখন ৰাজ্য আছে বুলি ক'লে তেতিয়াহ'লে তোমালোকে ইয়াৰ উত্তৰত 50খন লিখিব লাগিব 50খন ৰাজ্য বুলি কওঁতে তাত কলম্বিয়া জিলা সোমাই থকা নাই কিন্তু তোমালোকে যদি সঠিক উত্তৰটো দিয়া তেতিয়াহ'লে কলম্বিয়া জিলাটো উল্লেখ কৰিব লাগিব য'ত ৱাশ্বিংটন অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত গতিকে ইয়াৰ পৰা আমি গম পাইছোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰ মানে উত্তৰ আমেৰিকা মহাদেশ নহয় উত্তৰ আমেৰিকাৰ মহাদেশৰ এটা অংশহে তোমালোকে মেপখনত দেখিছা মহাদেশখনৰ মাজত আমি আমেৰিকা যুক্তৰাষ্ট্ৰখন দেখুৱাই দিছোঁ এতিয়া আহা আমি চাৰিসীমা জানো আমি জানো দেশ এখনৰ চাৰিসীমা জানিবলৈ হ'লে সদায় তোমালোকে এইটো সহজ উপায় দেশখনৰ ওপৰত তোমালোকে উত্তৰ দক্ষিণ পূব পশ্চিম এনেকৈ যোগ চিন টানিবা আৰু চাৰিসীমা কওঁতে সদায় উত্তৰ পূব দক্ষিণ এনেকৈ নক'বা উত্তৰ দক্ষিণ পূব পশ্চিম আমি ইয়াত দেখা পাইছোঁ চাৰিসীমাত আমি ইয়াত দেখা পাইছোঁ আমাৰ পূবফালে আটলাণ্টিক মহাসাগৰ আছে এইটো আমাৰ ক্লিয়াৰ হৈ আছে দক্ষিণফালে মেক্সিকো উপসাগৰ আছে পশ্চিমফালে আমাৰ প্ৰশান্ত মহাসাগৰ আছে আৰু উত্তৰফালে কানাডা আছে
তোমালোকে এই ছবিখন যদি মনত ৰাখা তেতিয়াহ'লে তোমালোকে কেতিয়াও নাপাহৰা পূবফাল তোমালোকৰ সদায় সোঁহাত পৰিব পশ্চিমফাল বাওঁহাত পৰিব গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি আমি চাৰিসীমাটো এনেকৈ ক'ব পাৰোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰিসীমা উত্তৰে কানাডা দক্ষিণে মেক্সিকো উপসাগৰ আৰু মেক্সিকো দেশ পূবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ মই ইয়াত ফটোখন সৰু হয় কাৰণে উত্তৰ দক্ষিণ পূব পশ্চিম মনত ৰখা নাই তোমালোকক মই উত্তৰ বুলি ক'লে আমাৰ মূৰৰ ফালে আৰু দক্ষিণ বুলি ক'লে আমাৰ ভৰিৰ ফালে তেনেকৈ মনত ৰাখিলে তোমালোকে সহজে পাৰিবা আহা এতিয়া আমি জানো ইয়াৰ অৱস্থান আৰু ভূখণ্ডৰ বিষয়ে অৱস্থান বুলি ক'লে আমি গ্লোবটোত কোনোবা এখন দেশ বা কোনোবা এখন জেগা কিমান অক্ষাংশৰ মাজত অৱস্থিত তাকে আমি বুজো তোমালোকে এইটো পঢ়ি উঠি তোমালোকে চাই ল'বা গ্লোবত চাই ল'বা তেতিয়া বেছি সহজ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূখণ্ড 25 ডিগ্ৰী উত্তৰৰ পৰা 43 ডিগ্ৰী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূখণ্ড 25 ডিগ্ৰী উত্তৰৰ পৰা 43 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 64 ডিগ্ৰী পশ্চিমৰ পৰা 125 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈকে বিস্তৃত এইটো তোমালোকে গ্লোবত চাই ল'বা এইটো মোৰ ইয়াত ভিডিঅ'ত দেখুৱাবলৈ অসুবিধা এনে অৱস্থিতিৰ বাবে এই দেশ নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত তোমালোকে জলবায়ুৰ ভাগসমূহ পাইছা গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰ নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাটিকালি ৯৬ লাখ বৰ্গ কিলোমিটাৰ আৰু ই পৃথিৱীৰ মুঠ মাটিকালিৰ ৬.৩৭% আকাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ চতুৰ্থ বৃহত্তম দেশ আৰু ই ভাৰতবৰ্ষতকৈ ৩ গুণ ডাঙৰ মই তলত দি দিছোঁ তোমালোকে চাব পাৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাটিকালি আমি পাইছোঁ ৯৬ লাখ বৰ্গ কিলোমিটাৰ ভাৰতবৰ্ষৰ মাটিকালি ৩২.৮৭ লাখ বৰ্গ কিলোমিটাৰ গতিকে অলমষ্ট ৩ গুণ আমেৰিকা আমাৰ ভাৰতবৰ্ষতকৈ ডাঙৰ ছাত্ৰ ছাত্ৰীসকল মই যিবোৰ কথা ইয়াত তোমালোকক বোল্ড কৰি পেলাই হাইলাইট কৰি দিছোঁ সেইবোৰ তোমালোকে মনত ৰাখিবা সেইবোৰ তোমালোকৰ ১ নম্বৰ প্ৰশ্নৰ কাৰণে আহিব আমি গম পালোঁ আমেৰিকা ভাৰতবৰ্ষতকৈ ৩ গুণ ডাঙৰ ২০০৭ চনৰ তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা ৩০২ নিযুত আৰু ই পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৪.৬% ৩০২ নিযুত ২০০৭ চনৰ আনুমানিক জনসংখ্যাৰ তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান পৃথিৱীত তৃতীয় এইখিনিতে অতি মনোগ্ৰাহী এটা কথা ভাৰতবৰ্ষৰ জনসংখ্যা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাতকৈ ৩ গুণ অধিক ইণ্টাৰেষ্টিং কথা আমেৰিকা যুক্তৰাষ্ট্ৰ তাৰ আকাৰ ভাৰতবৰ্ষতকৈ ৩ গুণ ডাঙৰ আৰু ভাৰতবৰ্ষৰ জনসংখ্যা আমেৰিকাতকৈ ৩ গুণ ডাঙৰ অধিক ঠিক আছে ইয়াতে তোমালোকক এইটো ২০০৭ চনৰ আনুমানিক তথ্য দিছে আৰু তোমালোকে সিমানখিনিলৈকে পৰীক্ষাত লিখিবা এতিয়া আহা আমি প্ৰাকৃতিক বিভাগসমূহ চাওঁ আমি জানো সাদৃশ্যৰ ভিত্তিত প্ৰত্যেকবোৰ জেগাকে কিছুমান নিৰ্দিষ্ট প্ৰাকৃতিক বিভাগত ভাগ কৰা হয় সেইটো আমি প্ৰথম দ্বিতীয় চেপ্টাৰতে আমি পঢ়ি আহিছোঁ এনে সাদৃশ্যৰ ভিত্তিত আমেৰিকাখনকো ৩টা প্ৰাকৃতিক বিভাগত বিভক্ত কৰা হৈছে ১ নম্বৰ আপেলেচিয়ান উচ্চভূমি অঞ্চল ইংলিছত আপেলেচিয়ান হাইলেণ্ডছ ২ নম্বৰতে মধ্য সমভূমি অঞ্চল যাক চেণ্ট্ৰেল প্লেইনছ বুলি কোৱা হয় আৰু ৩ নম্বৰতে ৰকি পাৰ্বত্য অঞ্চল বা কৰ্ডিলেৰা অঞ্চল ৰকি মাউণ্টেইনছ অৰ কৰ্ডিলেৰা এতিয়া মই তোমালোকক ইয়াত প্ৰাকৃতিক অঞ্চলৰ এখন মেপ দেখাইছোঁ তোমালোকে চাবা একেবাৰে ৰাইট হেণ্ডত গ্ৰীণ কালাৰে যিটো আছে সেইটো হৈছে আপেলেচিয়ান অঞ্চল মিডিলত তোমালোকৰ পাতল হালধীয়া ৰঙত যিটো আছে সেইটো হৈছে মধ্য সমভূমি অঞ্চল আৰু বাওঁহাতে তোমাৰ যিটো ভাগ আছে সেইটো হৈছে ৰকি পাৰ্বত্য বা কৰ্ডিলেৰা অঞ্চল ৰকি পাৰ্বত্য অঞ্চলত 3টা কালাৰ আছে তোমালোকে দেখিছা এটা হালধি ৰঙৰ তাৰ মাজত এটা পাতল বেঙুনীয়া আৰু সাইডলে এটা ডাঠ বেঙুনীয়া ৰকি পাৰ্বত্য অঞ্চলটোৰ সোঁহাতে যিটো হালধীয়া আছে সেইটো হৈছে ৰকি পৰ্বত অঞ্চল আৰু ইটো মাজৰ অঞ্চল আৰু সাইডটো হৈছে নেভাডা কাস্কেড বুলি আমি যিটো পৰ্বত শ্ৰেণী পাইছোঁ ৰকি পাৰ্বত্য অঞ্চলটো দুইটা সাইডে পৰ্বতময় ঠিক আছে গতিকে মই পিছত তোমালোকক আকৌ এইটো এখন মেপৰ পৰা ভাঙি পেলাই মই তোমালোকক দেখুৱাম প্ৰথমে আহা আমি পঢ়োঁ আপেলেচিয়ান অঞ্চল মই এখন মূল মেপখনৰ পৰা আপেলেচিয়ান অঞ্চলটো কাটি আনিছোঁ মই তোমালোকক কৈছিলোঁ যে গ্ৰীণ কালাৰটো আপেলেচিয়ান অঞ্চল এই গ্ৰীণ কালাৰ ভিতৰতে তোমালোকৰ দুটা গ্ৰীণ দেখিছা এটা পাতল গ্ৰীণ যিটো হৈছে আপেলেচিয়ান পৰ্বত শ্ৰেণী দেখিছা নিশ্চয় তোমালোকে এই আপেলেচিয়ান অঞ্চলটোৰ মাজতে আপেলেচিয়ান পৰ্বত শ্ৰেণী আছে তোমালোকে মেপখন পজ কৰি পেলাই ধুনীয়াকৈ চাবা তেতিয়া সদায় মনত থাকি যাব আৰু একেবাৰে কাষতে আটলান্টিক মহাসাগৰৰ ফালে আমাৰ আটলান্টিক উপকূল অঞ্চল আছে
আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলাণ্টিক উপকূলৰ সমান্তৰালকৈ আপেলেচিয়ান উচ্চভূমি অঞ্চল বিস্তৃত আমি দেখা পাইছোঁ গ্ৰীণ কালাৰটো গোটেই আটলাণ্টিক উপকূলৰ সমান্তৰালকৈ আছে এই ভূখণ্ডৰ বেছিভাগেই আপেলেচিয়ান পৰ্বতশ্ৰেণীয়ে আগুৰি আছে কোনটো আপেলেচিয়ান পৰ্বতশ্ৰেণী গ্ৰীণ কালাৰৰ ভিতৰত পাতলকৈ যিটো আকৌ সেউজীয়া ৰং আছে সেইটো হৈছে আপেলেচিয়ান পৰ্বতশ্ৰেণী তোমালোকে পজ কৰি মেপখন খুব ভালকৈ চাবা এই অঞ্চল উত্তৰে হাডছন উপত্যকা আৰু ইৰি অন্টাৰিঅ হ্ৰদৰ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত মই দেখুৱাই দিছোঁ ওপৰে হাডছন এখন নদী তাৰ উপত্যকা অঞ্চলৰ পৰা ইৰি অন্টাৰিঅ হ্ৰদ দুটা মই মাৰ্ক কৰি দিছোঁ তাৰ পৰা এলাবামালৈকে বিস্তৃত হৈ আছে ইয়াত আমাৰ কি আছে আপেলেচিয়ান উচ্চভূমি অঞ্চলত আমাৰ কি আছে পৰ্বতশ্ৰেণী আছে মই তোমালোকক এখন ফটোও দিছোঁ আমি গম পাইছোঁ যে আপেলেচিয়ান উচ্চভূমি পৰ্বতময় আৰু ইয়াত কি পৰ্বতশ্ৰেণী সোমাই আছে মই ইয়াত তোমালোকৰ উল্লেখ কৰি দিছোঁ ইয়াৰ পশ্চিমে আছে এলিঘেনি পৰ্বতশ্ৰেণী আপেলেচিয়ান অঞ্চলৰ পশ্চিমে পূবে আছে আপেলেচিয়ান পৰ্বতশ্ৰেণী আৰু দক্ষিণে আছে ব্লু ৰিজ পৰ্বতশ্ৰেণী ঠিক আছে পশ্চিমে পূবে আৰু দক্ষিণে এই আপেলেচিয়ান উচ্চভূমি অঞ্চলত যদি তোমালোকে যোগ চিনটো মাৰি দিয়া উত্তৰ দক্ষিণৰ তেতিয়া তোমালোকে এয়া দেখা পাবা তাৰোপৰি ইয়াত মালভূমি আছে দক্ষিণ পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি আপেলেচিয়ান অঞ্চলৰ এখন উল্লেখযোগ্য মালভূমি আপেলেচিয়ান অঞ্চলত দেশৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হয় সাগৰ পৃষ্ঠৰ পৰা এই অঞ্চলৰ উচ্চতা 2000 মিটাৰৰ অধিক নহয় এই অঞ্চল কয়লা লো পেট্ৰলিয়াম আদি খনিজ সম্পদত চহকীৰ বাবে ইয়াত বৃহৎ শিল্প অঞ্চল গঢ়ি উঠিছে আমি গম পালোঁ যে ইয়াত এই অঞ্চলটো কিহত কয়লা লো পেট্ৰলিয়াম আদি খনিজ সম্পদত যথেষ্ট চহকী গতিকে ইয়াত কি শিল্প অঞ্চল গঢ়ি উঠিছে সেয়া আমি আমেৰিকাৰ যেতিয়া উদ্যোগ অঞ্চল পঢ়িম তেতিয়া আমি গম পাম যে আপেলেচিয়ান উচ্চভূমি অঞ্চলত কি গঢ়ি উঠিছে গতিকে তোমালোকে এই সকলোবিলাক কথা মাৰ্ক কৰি ল'বা এতিয়া চাওঁ আপেলেচিয়ানৰ নদীসমূহ কি নদী আছে মই বাওঁহাতে গোটেই মেপখন দেখুৱাইছোঁ সেই মেপখনৰ পৰা মই কাটি সোঁহাতে সেইখন মেপ দেখুৱাইছোঁ যিখন মেপৰ নদীসমূহ আপেলেচিয়ান অঞ্চলৰ অন্তৰ্গত আৰু মই তাত মাৰ্কিং কৰি দিছোঁ তোমালোকে নিশ্চয় মন কৰিছা মই মাৰ্কিং কৰি দিছোঁ মই কি নদী আছে বুলি দিলোঁ হাডছন অহিঅ' টেনেচি এলাবামা এই গোটেই নদীখন আমেৰিকাত থকা গোটেই নদীখিনিৰ ভিতৰত আপেলেচিয়ানৰ টুকুৰাটো মই কাটি আনি এফালে দিলোঁ আৰু তাত মই 4খন নদীৰ নাম উল্লেখ কৰিলোঁ এই নদীকেইখন মনত ৰাখিবা আপেলেচিয়ান অঞ্চলৰ হ্ৰদ আপেলেচিয়ান উচ্চভূমি অঞ্চলৰ উত্তৰ সীমাত ইৰি হ্ৰদ অৱস্থিত ইৰি হ্ৰদ মই তোমালোকৰ ফটোখনত দেখুৱাইছোঁ তলফালে আছে ইৰি হ্ৰদ এই ইৰি হ্ৰদৰ কাষতে পৃথিৱী বিখ্যাত নিয়াগাৰা জলপ্ৰপাত অৱস্থিত ইৰি হ্ৰদৰ কাষত নিয়াগাৰা জলপ্ৰপাত মই লিখি দিছোঁ নিয়াগাৰা নদীখন আৰু ইৰি হ্ৰদৰ মাজতে নিয়াগাৰা জলপ্ৰপাত অৱস্থিত ইয়াত মই অন্টাৰিঅ হ্ৰদটো দেখুৱাইছোঁ তোমালোকে সেইটো নিলিখিবা এই অঞ্চলৰ অন্তৰ্গত ইৰি হ্ৰদহে এই অঞ্চলৰ অন্তৰ্গত মই নিয়াগাৰা জলপ্ৰপাতটোৰ পজিশ্যনটো দেখুৱাবৰ কাৰণে ওপৰত অন্টাৰিঅ হ্ৰদটো আছে তাৰ তলত ইৰি হ্ৰদ আছে আৰু তাৰ মাজতে পৃথিৱী বিখ্যাত নিয়াগাৰা জলপ্ৰপাত অৱস্থিত মই পিছত ফটো দেখুৱাম আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন DC এই প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত ইয়াত ৰেড মাৰ্ক কৰা আছে তোমালোকে চাব পাৰিবা এই প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত মেপখনত মই যিটো ৰেড মাৰ্ক দি পেলাই ৱাশ্বিংটন লিখি দিছোঁ এইটো হৈছে ইয়াৰ ৰাজধানী কলম্বিয়া ডিষ্ট্ৰিক্ট ঠিক আছে কলম্বিয়া ডিষ্ট্ৰিক্টত ইয়াৰ ৰাজধানী অৱস্থিত এই অঞ্চলৰ অন্তৰ্গত মহানগৰ কেইখনমান হ'ল নিউয়ৰ্ক বষ্টন ফিলাডেলফিয়া বাল্টিমোৰ আৰু আটলাণ্টা তোমালোকে এইখিনি নোট ডাউন কৰি ৰাখিবা এতিয়া মই তোমালোকক নিয়াগাৰা জলপ্ৰপাত কৈছিলোঁ পৃথিৱী বিখ্যাত চোৱা কিমান সুন্দৰ মই ইয়াত এখন ফটো দিছোঁ নিয়াগাৰা জলপ্ৰপাত ইৰি হ্ৰদৰ ওপৰত অৱস্থিত তাৰ কাষতে ইৰি হ্ৰদৰ কাষতেই পৃথিৱী বিখ্যাত নিয়াগাৰা জলপ্ৰপাত অৱস্থিত চোৱা কিমান ধুনীয়া এতিয়া আমি পঢ়োঁ মধ্য সমভূমি অঞ্চল মধ্য সমভূমি অঞ্চল আমাৰ মেপখনৰ মই তোমালোকক আগতে কৈছিলোঁ মাজৰ যিখিনি হালধীয়া জেগা সেইখিনি মধ্য সমভূমি অঞ্চল মাজত অৱস্থিত সেইকাৰণে মধ্য আৰু এখন এটা প্লেইন এৰিয়া সমভূমি ইয়াত পৰ্বত পাহাৰ তেনেকৈ নাই গতিকে সেইকাৰণে ইয়াক সমভূমি অঞ্চল বুলি কোৱা হৈছে এতিয়া ই ক'ৰ পৰা ক'লৈকে বিস্তৃত চাওঁ তোমালোকে দেখিছা মধ্য সমভূমি অঞ্চল উত্তৰেও মই মধ্য সমভূমিৰ ওপৰত মই উত্তৰ দক্ষিণ দি দিছোঁ গতিকে আমি দেখা পাইছোঁ এই অঞ্চল উত্তৰলৈও আছে পূবলৈও আছে দক্ষিণলৈও আছে পশ্চিমলৈও আছে আপেলেচিয়ান
উচ্চভূমি আৰু ৰকি পৰ্বতশ্ৰেণীৰ মাজত উত্তৰা দক্ষিণা আৰু পূবা পশ্চিমাকৈ তাৰমানে চবফালে আছে সোঁফালে আপেলেচিয়ান আছে পূবফালে পশ্চিম ফালে আমাৰ ৰকি পৰ্বতশ্ৰেণী আছে মই মাৰ্ক কৰি লিখি দিছোঁ তাৰ মাজত পূবা পশ্চিমা উত্তৰা দক্ষিণা চবফালে দি আছে পূবৰ পৰা পশ্চিমলৈকে আছে উত্তৰৰ পৰা দক্ষিণলৈকে আছে এই মধ্য সমভূমি অঞ্চল বিস্তৃত গতিকে ই উত্তৰে বৃহৎ সৰোবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈকে বিস্তৃত উত্তৰে ক'ৰ পৰা বৃহৎ সৰোবৰ অঞ্চলনো কোনটো উত্তৰ ফালে তোমালোকে দেখিছা মই উত্তৰ ফালে দেখুৱাইছোঁ আৰু উত্তৰ ফালে ছাইডতে সেয়া নীলা নীলা ৰঙৰ যে দেখিছা সেইকেইটা হৈছে হ্ৰদ আৰু সেই হ্ৰদকেইটাক লৈ আমেৰিকাৰ বৃহৎ সৰোবৰ অঞ্চল সৃষ্টি হৈছে গতিকে বৃহৎ সৰোবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপসাগৰ আছে হয় নহয় তাৰ উপকূললৈকে এই অঞ্চল বিস্তৃত হৈ আছে মধ্য সমভূমি অঞ্চল মিছিছিপি আৰু মিছৌৰী আৰু ইয়াৰ উপনৈসমূহে এই অঞ্চলটো পলসুৱা আৰু সমভূমিত পৰিণত কৰিছে মিছিছিপি যিখন বেছি ডাৰ্ট নীলা হৈছে সেইখন হৈছে মিছিছিপি আৰু মিছৌৰী যিখন দেখিছা তোমালোকে বাওঁফালৰ পৰা বৈ আহিছে ৰকি পাৰ্বত্য অঞ্চলৰ পৰা বৈ আহি কিন্তু এটা মেজৰ অংশ ই মধ্য সমভূমি অঞ্চলত বৈছে আৰু মিছিছিপিৰ নদীৰ লগ লাগিছে আৰু কৈছে যে মিছিছিপি আৰু মিছৌৰী আৰু ইয়াৰ উপনৈসমূহ বাকী নৈবোৰো আহি মিছিছিপিত লগ লাগিছে দেখিছা এই জেগাটো পলসুৱা কৰিছে আৰু সমভূমিত পৰিণত কৰিছে সেইকাৰণে ইয়াক মধ্য সমভূমি বুলি কোৱা হয় মধ্য সমভূমি অঞ্চলক আকৌ চাৰিটা ভাগত ভাগ কৰিছে উচ্চ সমভূমি বৃহৎ সৰোবৰ অঞ্চল মিছিছিপি সমভূমি মেক্সিকো উপকূলীয় অঞ্চল গতিকে আমি বাকীকেইটাৰ বিষয়ে আমি বুজি পাইছোঁ উচ্চ সমভূমি মানে ওখ সমভূমিখিনি কিন্তু ইয়াৰ ভিতৰত বৃহৎ সৰোবৰ অঞ্চলটো বৰ ইম্পৰ্টেণ্ট সেইকাৰণে মই অকণমান কৈ দিছোঁ হিমবাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা ছুপেৰিয়ৰ মিচিগান হুৰণ ইৰি আদি সৰোবৰৰ কাষৰীয়া অতি সাৰুৱা সমতল ভাগক বৃহৎ সৰোবৰ অঞ্চল বুলি কোৱা হয় এইটো তোমালোকৰ পৰীক্ষাৰ ফালৰ পৰা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ প্ৰায় আহে তোমালোকে ইয়াত ফটোবোৰ দেখিছা মই লেক কেইটাৰ নাম লিখি দিছোঁ ওপৰত সেইটো ছুপেৰিয়ৰ মিচিগান হুৰণ ইৰি তোমালোকে গোটেইকেইটা এখন ছেটেলাইট ফটো ওপৰৰ পৰা লোৱা ফটো এই বৃহৎ হ্ৰদকেইটাই সৃষ্টি কৰা সাৰুৱা সমতল ভূমিখিনিক আমেৰিকাৰ বৃহৎ সৰোবৰ অঞ্চল বুলি কোৱা হৈছে আৰু ই মধ্য সমভূমি অঞ্চলত অৱস্থিত ইয়াত থকা মহানগৰ এই অঞ্চলৰ মুখ্য মহানগৰ কেইখনমান হৈছে মিনিয়াপলিছ চিকাগো কেনচাছ হষ্টন আদি তোমালোকক যিহেতু মহানগৰ মনত ৰাখিব লাগিব মই যিকেইখন মহানগৰৰ নাম লিখিছোঁ মেপখনত চোৱা গোটেইকেইখন চিকাগোখন আগৰ পৰা আছে বাকীকেইখন ব্লেক কালাৰে আণ্ডাৰলাইন কৰি থোৱা আছে মনত ৰাখি ল'বা এতিয়া আহা আমি পঢ়োঁ ৰকি পৰ্বত বা কৰ্ডিলেৰা অঞ্চল যিটো আমাৰ 3 নম্বৰৰ প্ৰাকৃতিক অঞ্চল কৰ্ডিলেৰা অঞ্চলটো দুয়োফালে পৰ্বতশ্ৰেণীয়ে আৱৰি আছে দুইটা চাইডে এচাইডে আমাৰ প্ৰশান্ত মহাসাগৰ আছে বাওঁ চাইডে আমাৰ প্ৰশান্ত মহাসাগৰ আছে আমেৰিকাৰ আমি জানো গতিকে প্ৰশান্ত মহাসাগৰৰ কাষতে আমাৰ কি পৰ্বত আছে সেয়া কাস্কেড আৰু চিয়েৰা নেভাডা ঠিক আছে দীঘল ব্লেক লাইনৰ লাইন দি দিছোঁ ওপৰলৈ সেইটো কাস্কেড পৰ্বতশ্ৰেণী তললৈ সেইটো চিয়েৰা নেভাডা পৰ্বতশ্ৰেণী আৰু সোঁ চাইডে মাজত কৰ্ডিলেৰা অঞ্চল সোঁ চাইডে সেইটো ৰকি পৰ্বতশ্ৰেণী যিটো মই হালধীয়া ৰঙেৰে দেখুৱাইছোঁ ডাঠ হালধীয়া ৰঙেৰে দেখুৱাইছোঁ সেইটো হৈছে ৰকি পৰ্বতশ্ৰেণী এতিয়া এই অঞ্চলত আমাৰ কি আছে এই অঞ্চল পৰ্বত পাহাৰ মালভূমি উপত্যকা হ্ৰদ আদিৰে গঠিত এই অঞ্চলত পূবত মানে কোনফালে হ'ব আমাৰ সোঁফালে ইয়াৰ পূবত আছে উত্তৰা দক্ষিণাকৈ মানে ওপৰৰ পৰা তললৈ কি আছে ৰকি পৰ্বতশ্ৰেণী আছে আৰু পশ্চিমত মানে একেবাৰে বাওঁফালে অঞ্চলটোৰ একেবাৰে বাওঁফালে দুটা পৰ্বতশ্ৰেণীৰ আছে এটা হৈছে কাস্কেড আৰু আনটো হৈছে কোষ্ট ৰেঞ্জ আৰু আনটো হৈছে নেভাডা চিয়েৰা নেভাডা টোটেল 3টা পৰ্বতশ্ৰেণী আছে একেবাৰে বাওঁ চাইডে প্ৰশান্ত মহাসাগৰৰ উপকূল অঞ্চলত এই অঞ্চল আমি গম পালোঁ পৰ্বত পাহাৰেৰে ভৰ্তি গতিকে তাৰ মাজৰ যিখিনি জেগা আছে দুইটা পৰ্বতশ্ৰেণীৰ আমাৰ একেবাৰে পশ্চিমত আৰু সোঁহাতে পূবত এই অঞ্চলটোৰ পূবত আৰু পশ্চিমৰ পৰ্বতশ্ৰেণীৰ বাহিৰে মাজৰ যিটো জেগা আছে সেইখিনি জেগা অলপ প্লেইন এৰিয়াৰ নিচিনা এই অঞ্চলৰ মালভূমিসমূহৰ ভিতৰত কলম্বিয়া মালভূমি গ্ৰেট বেচিন আৰু কলোৰাডো মালভূমিয়ে প্ৰধান ইয়াত 3খন দেখুৱাইছে মই তোমালোকক দেখুৱাই দিছোঁ বাওঁ হাতৰখনত মোৰ কলম্বিয়া মালভূমিখন দেখুওৱা হৈছে আৰু সোঁফালৰ মেপখনত মই 2খন মালভূমি দেখুৱাইছোঁ গ্ৰেট বেচিন আৰু কলোৰাডো মালভূমি
ইয়াত দেখুওৱা হৈছে গ্ৰেট বেচিন এটা অতি ডাঙৰ এৰিয়া ইয়াত তোমাৰ ডেজাৰ্ট আছে এখন নেশ্যনেল পাৰ্কো আছে মালভূমি বুলি কৈছে মই দেখুৱাইছোঁ তোমালোকে চোৱা ইয়াত দুখন ফটো লগ খোৱা আছে এখন হৈছে বাওঁফালৰখন হৈছে ডেজাৰ্ট আৰু সোঁফালৰখন হৈছে এখন নেশ্যনেল পাৰ্ক গ্ৰেট বেচিন ৰকি পৰ্বত বা কৰ্ডিলেৰা অঞ্চলত অৱস্থিত গ্ৰেট ছল্ট লেক পৃথিৱী বিখ্যাত লুণীয়া পানীৰ হ্ৰদ সেইটো হ্ৰদটো নীলাকে সৰুকৈ আছে তোমালোকে জানা মেপত যেতিয়া পানী দেখুৱাই নীলা ৰঙেৰে দেখুৱাই গ্ৰেট ছল্ট লেক ৰকি কৰ্ডিলেৰা অঞ্চলত অৱস্থিত আৰু ই এটা লুণীয়া পানীৰ হ্ৰদ নিমখীয়া পানীৰ হ্ৰদ মই তোমাৰ হ্ৰদটোৰ ছবি দেখুৱাইছোঁ এইটোখন বাওঁফালৰখন ছেটেলাইটৰ পৰা লোৱা ছবি আৰু সোঁখন আমাৰ কেমেৰাৰ ছবি তোমালোকে সোঁফালৰখনত দেখা পাইছা কেনেকৈ গ্ৰেট ছল্ট লেকত ছল্ট জমা হৈছে নিমখ কেনেকৈ জমা হৈছে তোমালোকে দেখা পাবা আৰু ইখন হৈছে ওপৰৰ পৰা লোৱা ছেটেলাইট ফটো এই অঞ্চলৰ প্ৰধান নদীসমূহ হ'ল মই ইয়াত নদী গোটেইকেইখন দেখুৱাই দিছোঁ কলম্বিয়া স্নেক কলোৰাডো মিছৌৰি আৰ্কেনচাছ ৰেড ৰিঅ' গ্ৰেণ্ড ইত্যাদি ঠিক আছে কিন্তু এই নদীকেইখনৰ বিষয়ে আমি কেৱল নামকেইটা জানিলেই নহ'ব এই নদীকেইখনৰ বিষয়ে তোমালোকৰ বিশেষ প্ৰশ্ন আহে যে এইকেইখন নদীৰ ভিতৰত কোনখন কোনফালে বৈ গৈছে এইটো বৰ ডাঙৰ কথা সেইকাৰণে মই নদীকেইখনৰ ডাইৰেকশ্যনটো তোমালোকক দেখুৱাই দিছোঁ ডাইৰেকশ্যনটো তোমালোকে চাবা কোনকেইখন বাওঁফালে বৈ গৈ প্ৰশান্ত মহাসাগৰত লাগিছে আৰু কোনকেইখন সোঁফাললৈ বৈ আহি মধ্য সমভূমি অঞ্চলত সোমাইছেহি মই এতিয়া তোমালোকক এই নদীকেইখন ভাগ কৰি দেখুৱাম কলম্বিয়া স্নেক কলোৰাডো এই তিনিখন পশ্চিমলৈ বৈ গৈ প্ৰশান্ত মহাসাগৰৰ লগত মিলিছে মই ওপৰত লিখি দিয়া আছে কলম্বিয়া স্নেক আৰু কলোৰাডো দেখিছা ওপৰৰ তিনিখন সেই তিনিখন বাওঁফালে আমাৰ প্ৰশান্ত মহাসাগৰ আছে গতিকে সেই তিনিওখন বৈ গৈ ক'ত পৰিছেগৈ প্ৰশান্ত মহাসাগৰত পৰিছেগৈ গতিকে আমাৰ বাওঁফালে মানে কোনফালে পশ্চিম ফালে গতিকে তোমালোকক যদি সোধে কাইলৈ তেতিয়াহ'লে তোমালোকে ক'ব লাগিব যে পশ্চিমলৈ বৈ যোৱা নদী হৈছে এইকেইখন ইয়াৰে ভিতৰত আকৌ গতিকে ফটোত দেখি গম পাইছা বাওঁফালে বৈছে মানে ইহঁত পশ্চিমলৈ বৈ গৈ প্ৰশান্ত মহাসাগৰত মিলিছে আনহাতে মিছৌৰি আৰ্কেনচাছ আৰু ৰেড এই তিনিখন মিছিছিপিৰ লগ লাগিছে তোমালোকে মেপখনত চোৱা একদম ডাৰ্ক ব্লু লাইন যিখন আছে সেইখন হৈছে মিছিছিপি নদী যিখন মই ৰঙাৰে লিখিছোঁ তাত বগাৰে লিখা বাকীবোৰ নদী কৰ্ডিলেৰা অঞ্চল বা ৰকি পাৰ্বত্য অঞ্চলৰ পৰা বৈ আহিছে আহি মিছিছিপিৰ লগ লাগিছে আৰু ইহঁতকে উপনৈ বুলিও তোমালোকে ক'ব পাৰা আনহাতে ৰিঅ' গ্ৰেণ্ড নদী ডাইৰেক্ট গৈ ক'ত পৰিছে মেক্সিকো উপসাগৰত পৰিছে তলত দেখিছা ৰিঅ' গ্ৰেণ্ড মই দেখুৱাই দিছোঁ এইখন গৈ মেক্সিকো উপসাগৰত পৰিছে ইয়াৰ উপত্যকাসমূহ এই অঞ্চলৰ উপত্যকাসমূহ হ'ল পিউগেট চাউণ্ড উইলামেণ্ট আৰু কেলিফৰ্ণিয়া উপত্যকা এই অঞ্চলতে পৃথিৱী বিখ্যাত কলোৰাডো নদীৰ গ্ৰেণ্ড কেনিয়ন এই অঞ্চলত অৱস্থিত ফটোখনত চোৱা কলোৰাডো নদী দেখিছা ই গৈ পেলাই এটা ভাঁজ লৈছে য'ত এইটো গ্ৰেণ্ড কেনিয়ন মই নাম দিছোঁ এই গ্ৰেণ্ড কেনিয়নৰ গিৰিখাতটোৰ গভীৰতা 1213 মিটাৰ তোমালোকে চোৱা ইয়াত ফটো চোৱা এইখন কলোৰাডো নদীৰ পৰা গৈ ই এনেকৈ ভাঁজ লাগিছে লৈ ই গ্ৰেণ্ড কেনিয়নৰ ৰূপ লৈছে আৰু ই এটা গিৰিখাতৰ সৃষ্টি কৰিছে সোঁফালে ফটোখনত এইখন ফটোত চোৱা এই গিৰিখাতটো 1213 মিটাৰ উচ্চতা ইয়াৰ দটো গভীৰতাটো গতিকে গ্ৰেণ্ড কেনিয়ন ক'ত অৱস্থিত তোমালোকে দেখিলা গ্ৰেট বেচিনৰ দক্ষিণত গ্ৰেট বেচিনৰ বিষয়ে আমি পঢ়িছিলোঁ মালভূমি তাৰ দক্ষিণফালে তলফালে ডেথ ভেলী অৱস্থিত যি সাগৰ পৃষ্ঠতকৈ 86 মিটাৰ তলত কৰ্ডিলেৰা অঞ্চল ভূমধ্যসাগৰীয় জলবায়ুৰ অন্তৰ্গতৰ বাবে এই অঞ্চলত শীতকালিহে বৰষুণ হয় আমি জানো ভূমধ্যসাগৰীয় অঞ্চলত শীতকালি বৰষুণ হয় এতিয়া ডেথ ভেলী বুলি যে কৈছে এখন ডেজাৰ্ট চোৱা মই ইয়াত ফটো দিছোঁ এই ডেজাৰ্টখনৰ বৈশিষ্ট্য হৈছে যে আমি জানো যিবিলাক মাটি জেগা নৰ্মেলি এইবিলাক কি হয় সাগৰ পৃষ্ঠতকৈ ইয়াৰ উচ্চতা বেছি থাকে কিন্তু ডেথ ভেলী আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনেকুৱা এখন জেগা যাৰ উচ্চতা সাগৰ পৃষ্ঠতকৈ কম আৰু ই গ্ৰেট বেচিনৰ দক্ষিণ ফালে অৱস্থিত গতিকে তোমালোকৰ আহিব পাৰে আৰু ইয়াৰ উচ্চতা কিমান কম সেইটো তোমালোকৰ আহিব পাৰে ৰকি পাৰ্বত্য অঞ্চলৰ উল্লেখযোগ্য মহানগৰীসমূহ হ'ল চিয়াটল পৰ্টলেণ্ড ছান ফ্ৰান্সিস্কো লছ এঞ্জেলছ লাছ ভেগাছ আদি মই তোমালোকৰ ইয়াত মহানগৰসমূহ আণ্ডাৰলাইন কৰি থৈছোঁ যিহেতু মহানগৰসমূহ তোমালোকৰ আহে গতিকে ব্লেক কালাৰে আণ্ডাৰলাইন কৰি থোৱা মহানগৰসমূহ তোমালোকে মনত ৰাখিবা তেতিয়া মেপখনত মনত থাকিলে তোমালোকৰ সুবিধা হ'ব এতিয়া আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ বিষয়ে আমি কিছুমান তথ্য জানো আমি জানিবলগীয়া তথ্যখিনি মই ইয়াত যুগুতাই একেলগ কৰি পেলাই দি দিছোঁ
1774 চনত 13খন ৰাজ্য একত্ৰিত হৈ স্বাধীনতা লাভ কৰাৰ সময়ত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ জনসংখ্যা আছিল মাত্ৰ 3 নিযুত। পৰৱৰ্তী সময়ত ইয়াৰ লগত আৰু 37খন দেশ জইন হ'ল বুলি আমি গম পাইছোঁ, ৰাজ্য জইন হ'ল বুলি আমি গম পাইছোঁ। গতিকে 2007 চনৰ আনুমানিক তথ্য অনুসৰি এই জনসংখ্যা 302 নিযুত। জনসংখ্যাৰ ফালৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ তৃতীয় বৃহত্তম দেশ। মই এইটো হাইলাইট কৰি দিছোঁ, যিকেইটা মই বোল্ড কৰি দিছোঁ, এইকেইটা তথ্য তোমালোকে মনত ৰাখিবা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ 85% লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰু তেওঁলোক শ্বেতাংগ লোক, বগা। দেশখনৰ পূব অংশত তাৰমানে আপেলেচিয়ান উচ্চভূমি আৰু আটলাণ্টিক উপকূলীয় অঞ্চলত জনবসতি আটাইতকৈ ঘন। পশ্চিমত থকা মধ্যভাগৰ সমভূমি আৰু কৰ্ডিলেৰা অঞ্চলত জনবসতি একেবাৰেই সেৰেঙা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 32 জন যদিও ঠায়ে ঠায়ে কিন্তু ইয়াৰ ঘনত্বৰ তাৰতম্য দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে দেশৰ ৰাজধানী ৱাশ্বিংটন চহৰ থকা কলম্বিয়া জিলাৰ জনসংখ্যাৰ ঘনত্ব 3600 জন, কিন্তু দেশৰ গড় ঘনত্ব কিমান? 32 জনহে। মধ্য সমভূমি আৰু কৰ্ডিলেৰা অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব মাত্ৰ 15 জন। তাৰমানে ঠায়ে ঠায়ে কম, ঠায়ে ঠায়ে বেছি। যিবোৰ বসবাসৰ উপযোগী তাত ঘনত্ব বেছি। মণ্টানা, নেভাডা, উত্তৰ ডাকোটা আৰু ৱাইমিং ৰাজ্যত জনবসতিৰ ঘনত্ব 5 জনৰো কম। এই জেগা আচলতে বসবাসৰ উপযোগী নহয়। দেশৰ সৰ্ববৃহৎ মহানগৰী পূব প্ৰান্তত অৱস্থিত নিউয়ৰ্কৰ জনসংখ্যা 22 নিযুত। এইখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্ববৃহৎ মহানগৰী। দেশৰ দ্বিতীয় সৰ্ববৃহৎ মহানগৰী পশ্চিম প্ৰান্তত অৱস্থিত লছ এঞ্জেলছৰ জনসংখ্যা 18 নিযুত। গতিকে সৰ্ববৃহৎ হৈছে নিউয়ৰ্ক, তাৰপিছতে দ্বিতীয় লছ এঞ্জেলছ। অৰ্থনৈতিক ক্ৰিয়াকলাপ, তাত অৰ্থনৈতিক কি ধৰণৰ কাৰ্য সংঘটিত হয়? অৰ্থনৈতিক মানে টকা পইচা সংক্ৰান্তীয়। আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ ভিতৰতে মাকৈ, কপাহ আৰু ধঁপাত উৎপাদনত প্ৰথম। মন কৰিবা, ইমান উন্নত দেশ তথাপিতো এইকেইটা শস্য উৎপাদনত আমেৰিকা বিশ্বৰ ভিতৰত প্ৰথম। ঘেঁহু আৰু বাৰ্লি উৎপাদনত এই দেশ পৃথিৱীৰ ভিতৰত দ্বিতীয়। এই দেশৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ পৃথিৱীৰ মুঠ উৎপাদনৰ 46 আৰু 18%। পৃথিৱীয়ে মুঠ যিমান উৎপাদন কৰে তাৰে 46% ঘেঁহু, মাকৈ আৰু 18% ঘেঁহু আমেৰিকাই অকলেই উৎপাদন কৰে। গতিকে আমি দেখা পাইছোঁ শস্য উৎপাদন ক্ষেত্ৰতো আমেৰিকা যথেষ্ট আগবঢ়া, পৃথিৱীত যথেষ্ট আগবঢ়া। দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ত বিভিন্ন খণ্ডৰ অৰিহণা এনেধৰণৰ: কৃষিয়ে যোগান ধৰে 2%, উদ্যোগে যোগান ধৰে 30%, বাণিজ্য, পৰিবহণ, যোগাযোগ আৰু অন্যান্যই যোগান ধৰে 68%। মুঠ মাটিকালিৰ 4ভাগৰ 1 অংশহে স্থায়ী কৃষিৰ অন্তৰ্গত। আমেৰিকাৰ মুঠ মাটিকালিৰ 4ভাগৰ 1 অংশহে কৃষিত ব্যৱহৃত হয়, স্থায়ী কৃষিত। অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত মুঠ লোকৰ কেৱল 5%হে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে, বাকী 95%ই কৃষিৰ ওপৰত নিৰ্ভৰ নকৰে। সাদৃশ্য আৰু এবিধ বিশেষ কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমেৰিকাৰ কৃষি খণ্ডটোক কিছুমান বেল্টত, বলয়ত ভাগ কৰা হৈছে। টোটেল এইটো 9টা বলয়ত ভাগ কৰা হৈছে। বলয়কেইটাৰ বিষয়ে কিতাপত আছে: ধান আৰু কুঁহিয়াৰ বলয়, কপাহ বলয়, শীতকালীন গম আৰু ধঁপাত বলয়, মাকৈ বলয়, বসন্তকালীন গম বলয়, উত্তৰ পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয়, শুকান কৃষি আৰু পশুপালন বলয়, ভূমধ্যসাগৰীয় কৃষি বলয়, উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়। ইয়াত 2টা মিশ্ৰ কৃষি বলয় আছে। তোমালোকে বলয়কেইটা কিতাপৰ পৰা খুব ধুনীয়াকৈ পঢ়িবা, তাত চুটি চুটিকৈ সুন্দৰকৈ লিখা আছে। টেক্সাছ, মিছিছিপি আৰু আৰ্কেনচাছ ৰাজ্যত দেশৰ মুঠ কপাহ উৎপাদনৰ 50%তকৈ অধিক কপাহ উৎপন্ন হয়। আমি জানিছোঁ যে আমেৰিকা কপাহ উৎপাদনতো প্ৰথম, গতিকে এইকেইখন জেগাতেই 50%তকৈ অধিক কপাহ উৎপন্ন হয়। আমেৰিকাৰ গম বলয় 2টা। শীতকালীন গম বলয়ৰ পৰাই আমেৰিকাই আটাইতকৈ বেছি গম উৎপাদন কৰে। গম বলয় এটা শীতকালীন, এটা বসন্তকালৰ, হয় নহয়? মণ্টানা, উত্তৰ ডাকোটা, দক্ষিণ ডাকোটা আৰু পশ্চিম মিনছ'টা ৰাজ্যত শীতৰ প্ৰকোপ অতি বেছি বাবে ইয়াত বসন্তকালতহে গম উৎপাদন কৰা হয় আৰু ই অতি উৎকৃষ্ট মানৰ বাবে বিদেশলৈ ৰপ্তানি কৰা হয়। গতিকে গম বলয় 2টা, এটা শীতকালীন আৰু আনটো বসন্তকালীন গম বলয়। শীতত ইয়াত নোৱাৰে খেতি কৰিব।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিশ্ৰ কৃষি বলয় দুটা, উত্তৰ পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয় আৰু উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়। উত্তৰ পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয়ক দুগ্ধপাম বলয় বুলিও জনা যায়। উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়ত য'ত ৱাশ্বিংটন আৰু অৰিগন সোমাই আছে, এহাতে গম আৰু মাকৈ আৰু আনহাতে গাখীৰ আৰু মাংস উৎপাদন কৰাৰ বাবে ইয়াকো মিশ্ৰ কৃষি বলয় বোলে। ইয়াত মই তোমালোকক কৃষি বলয়সমূহ দেখুৱাইছোঁ। এইখন হৈছে অকণমান আধুনিক মেপ, কিছু কথা বেলেগ হৈছে। মই মূল মেপখনৰ পৰা তোমালোকক কাটি আনি পেলাই মই অসমীয়াতে বলয়সমূহ দিছোঁ। তোমালোকে দেখিছা বাওঁ ছাইডে এয়া বলয়কেইটা মই অসমীয়াত লিখি দিছোঁ। ভূমধ্য সাগৰীয় বলয়, এয়া দেখিছা দুগ্ধপাম বলয়, কপাহ বলয়, ইয়াত এইটো ওপৰত বসন্তকালীন গম বলয় আৰু তলৰটো শীতকালীন গম বলয়, হয় নহয়? বসন্তকালীন সেইকেইখন জেগাত ঠাণ্ডা বেছি কাৰণে বসন্তকালতহে তাত গমৰ খেতি কৰা হয়, শীতকালি তাত গমৰ খেতি কৰিব নোৱাৰে। বলয়কেইটা ভালকৈ চাই ল'বা। তোমালোকে ভিডিঅ'টো চাওঁতে এই মেপখনত পজ কৰিবা, পজ কৰি পেলাই তোমালোকে বলয়সমূহ ভালকৈ চাই ল'বা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগ অঞ্চল। আমেৰিকা যুক্তৰাষ্ট্ৰক 3টা উদ্যোগ অঞ্চলত ভাগ কৰা হৈছে। সাদৃশ্যৰ ওপৰত ভিত্তি কৰি 3টা উদ্যোগ অঞ্চল ইয়াত চিনাক্তকৰণ কৰা হৈছে। উত্তৰ পূব উদ্যোগ অঞ্চল উত্তৰ আৰু পূব ফালে, দক্ষিণ ঔদ্যোগিক অঞ্চল আমেৰিকাৰ তলৰ ফালে, প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল প্ৰশান্ত মহাসাগৰৰ উপকূলৰ ফালে। টোটেল 3টা ইয়াত উদ্যোগ অঞ্চল চিনাক্তকৰণ কৰা হৈছে। তোমালোকে মেপখনত চোৱা। মই মেপখনত প্ৰথমতে এইফালে দেশকেইখন দি দিছোঁ যাতে তোমালোকে ভাগ কৰিলে গম পোৱা কোনখন কোনটো উদ্যোগ অঞ্চলত কোন কোন দেশ পৰিলে। একেবাৰে লেফ্ট হেণ্ডত প্ৰশান্ত মহাসাগৰৰ ফালে যিটো ৰঙা দাগ দিয়া হৈছে সেইটো প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল। একেবাৰে ওপৰ ফালে আমাৰ বৃহৎ সৰোবৰ অঞ্চলৰ ফালে যিটো দাগ দিয়া হৈছে উত্তৰ পূব উদ্যোগ অঞ্চল আৰু তলফালে দক্ষিণ ঔদ্যোগিক অঞ্চল। উত্তৰ পূব উদ্যোগ অঞ্চল। এই অঞ্চল ছুপেৰিয়ৰ হ্ৰদৰ দক্ষিণৰ চেণ্ট লুইচ আৰু পূবলৈ আটলাণ্টিক উপকূলৰ অন্তৰ্গত বাল্টিমোৰ পৰ্যন্ত বিস্তৃত হৈ আছে। এই অঞ্চলত যুক্তৰাষ্ট্ৰৰ প্ৰায় 50% লোকে বাস কৰে। আমি আগতে পাইছিলোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব অংশত জনবসতি আটাইতকৈ ঘন। ইয়াত দেশৰ প্ৰায় 75% উদ্যোগ থোপ খাই আছে। যিহেতু উদ্যোগ থোপ খাই আছে সেইকাৰণে জনবসতি বেছি, হয় নহয়? তোমালোকে দেখিছা মেপখনত এইটো আমাৰ আপেলেচিয়ান অঞ্চলৰ ফালে পৰিছে আৰু ই তোমাৰ হ্ৰদগীটাৰ তলতে সেয়া দেখিছানে? তোমালোকে ভাগ ভাগ হৈ কেইবাটাও ভাগ দেখুওৱা গৈছে সোঁফালৰ মেপখনত। এইকাৰণে কাৰণ উত্তৰ পূব উদ্যোগ অঞ্চলটোক আকৌ ফাৰ্ডাৰ কেইবাটা ভাগতো ভাগ কৰা হৈছে, সেইকাৰণে ইয়াত ভাগ ভাগ কৰি দেখুওৱা হৈছে। এইটো আপেলেচিয়ান অঞ্চলত পৰিছে। উত্তৰ পূব উদ্যোগ অঞ্চলত আকৌ 5টা প্ৰধান উদ্যোগ আছে। পিটছবাৰ্গ, হুইলিং, ক্লিভলেণ্ড উদ্যোগ কেন্দ্ৰ, নিউয়ৰ্ক, ফিলাডেলফিয়া, বাল্টিমোৰ উদ্যোগ কেন্দ্ৰ, দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্ৰ, ডেট্ৰইট উদ্যোগ কেন্দ্ৰ আৰু দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰ। তোমালোকে ইয়াৰ এই উদ্যোগ কেন্দ্ৰসমূহত ক'ত কি উৎপাদন হয় খুব ভালকৈ নিখচি মাৰি পঢ়িবা। কিতাপত খুব সুন্দৰকৈ উল্লেখ আছে। পিটছবাৰ্গ, হুইলিং, ক্লিভলেণ্ড উদ্যোগ অঞ্চলত অৱস্থিত আৰ্কন পৃথিৱীৰ বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰ। পৃথিৱীৰ বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰটো আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত আৰু ই উত্তৰ পূব অঞ্চলৰ অন্তৰ্গত পিটছবাৰ্গ, হুইলিং, ক্লিভলেণ্ড উদ্যোগ অঞ্চলত আছে। যুক্তৰাষ্ট্ৰৰ বিখ্যাত মটৰ গাড়ী নিৰ্মাণ কেন্দ্ৰ ডেট্ৰইট উদ্যোগ কেন্দ্ৰত অৱস্থিত। দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰৰ অন্তৰ্গত চিকাগো হৈছে যুক্তৰাষ্ট্ৰৰ অন্যতম বৃহৎ মাংস বাণিজ্য কেন্দ্ৰ। চিকাগোখন ক'ৰ অন্তৰ্গত? উত্তৰ পূব উদ্যোগ অঞ্চলৰ অন্তৰ্গত চিকাগোখন আপেলেচিয়ান অঞ্চলত আছে। মই ইয়াত দেখুৱাই দিছোঁ চোৱা চিকাগো কোনফালে আছে দেখিছা? চিকাগোখন তোমালোকৰ ক'ৰ বৃহৎ মহানগৰী তাতো তোমালোকে পঢ়িব লাগিব। আৰু সেইটো পঢ়োঁতে মনত ৰাখিবা চিকাগো আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্যতম বৃহৎ মাংস বাণিজ্য কেন্দ্ৰ। বাণিজ্যিক ভিত্তিত ইয়াত মাংস উৎপাদন কৰা হয়। ঠিক আছে? এতিয়া আহা দক্ষিণ ঔদ্যোগিক অঞ্চললৈ। দেশৰ বনোৱাৰ 20% লোক এই উদ্যোগ অঞ্চলত নিয়োজিত হৈ আছে। এই অঞ্চলৰ ভিতৰত আকৌ 2টা ঔদ্যোগিক কেন্দ্ৰ চিনাক্ত কৰিব পাৰি। দক্ষিণ পূব ঔদ্যোগিক কেন্দ্ৰ আৰু দক্ষিণ পশ্চিম ঔদ্যোগিক কেন্দ্ৰ। দক্ষিণ ঔদ্যোগিক অঞ্চলটোক 2টা ভাগত ভাগ কৰিব পাৰি। প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল। ৱাশ্বিংটন, অৰিগন, কেলিফৰ্ণিয়াক লৈ এই উদ্যোগ অঞ্চল গঠিত। ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ সৰু আৰু নতুন ঔদ্যোগিক কেন্দ্ৰ। কেতিয়াবা আহে আমেৰিকাৰ আটাইতকৈ সৰু ঔদ্যোগিক কেন্দ্ৰটো কি বা আমেৰিকাৰ আটাইতকৈ নতুনকৈ গঠিত হোৱা ঔদ্যোগিক কেন্দ্ৰটো কি, তেতিয়া তোমালোকে লিখিব লাগিব প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল। দেশৰ 10% বনুৱাই এই অঞ্চলত কাম কৰে। এই অঞ্চলৰ অন্তৰ্গত কেলিফৰ্ণিয়াত গঢ়ি উঠা চিনেমা শিল্প পৃথিৱী বিখ্যাত।
এটা বৰ ডাঙৰ কথা কৈছে য'ত আমি হলিউড আছে বুলি কওঁ এতিয়া মই ইয়াত চোৱা তোমালোকক মই দেখুৱাই দিছোঁ আণ্ডাৰলাইন কৰি দিছোঁ ইয়াত কি কি দেখিছা লছ এঞ্জেলছ আৰু ছান ফ্ৰান্সিস্কো দেশৰ ভিতৰতে প্ৰধান দুটা উদ্যোগ কেন্দ্ৰ যিটো প্ৰশান্ত উপকূলীয় অঞ্চলত আছে তোমালোকে প্ৰথমতে চোৱা প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল মই ইয়াত তিনিটা ব্লেক লাইনে আণ্ডাৰলাইন কৰিছোঁ এই তিনিখন জেগা কি কি ৱাশ্বিংটন অৰিগন আৰু কেলিফৰ্ণিয়া এই তিনিটা জেগাক লৈ পেলাই এই উদ্যোগ অঞ্চলটো গঢ়ি উঠিছে কিন্তু ইয়াৰ ভিতৰত আকৌ এই জেগাটোৰ ভিতৰত দেশৰ দুটা উদ্যোগ কেন্দ্ৰ আছে এটা হৈছে লছ এঞ্জেলছ আৰু আনটো হৈছে ছান ফ্ৰান্সিস্কো মই তোমালোকক লিখি দিছোঁ হয় নহয় গতিকে প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল অতি নতুন অঞ্চল তিনিখন জেগাক লৈ পেলাই ৱাশ্বিংটন অৰিগন আৰু কেলিফৰ্ণিয়াক লৈ পেলাই জড়িত হৈছে যাক মই ব্লেক কালাৰ আণ্ডাৰলাইন কৰি দিছোঁ দুটা ইয়াত দেশৰ ডাঙৰ উদ্যোগ অঞ্চল আছে এটা হৈছে লছ এঞ্জেলছ আৰু আনটো হৈছে ছান ফ্ৰান্সিস্কো এই উদ্যোগ অঞ্চলত থকা কেলিফৰ্ণিয়াত আমাৰ পৃথিৱীৰ বৃহৎ চিনেমা শিল্প গঢ় লৈ উঠিছে চোৱা কেলিফৰ্ণিয়াখন ক'ত মেপখনৰ ৰেড কালাৰে ইয়াত গঢ় লৈ উঠা বৃহৎ চিনেমা শিল্পক কি বুলি জনা যায় হলিউড বুলি জনা যায় মই সোঁচাইডে এখন ফটো দিছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমাৰ হলিউড বুলি তোমালোকে দেখিছা কেলিফৰ্ণিয়াৰ বৃহৎ শিল্প উদ্যোগ গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ ইতিমধ্যে পাঠটো ইমানতে আমাৰ শেষ হৈছে মই আশা ৰাখিছোঁ তোমালোকক ভিডিঅ'টো সহায় কৰিব লগতে মই আশা ৰাখিছোঁ তোমালোকে নিশ্চয় ভিডিঅ'টো ভাল পালা গতিকে যদি ভিডিঅ'টো চাই কেনেকুৱা পালা জনাবলৈ নাপাহৰিবা লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা যাতে মই তোমালোকৰ কাৰণে ভৱিষ্যতেও এনে ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ গতিকে তোমালোকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ মই আশা ৰাখিছোঁ ই তোমালোকক উপকৃত কৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ' থেংক ইউ